নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ ফ্ৰেণ্ডৰ বাবে বেয়া খবৰ, আমাৰ সকলোৰে বাবে বেয়া খবৰ যে আলাউদ্দিন আজাৰে ষ্টাৰ খিলাড়ী, যাক গ'ল মেচিন বুলি কোৱা হয় আৰু সকলোৰে মৰমৰ আছিলে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ সকলোৰে মৰমৰ আছিলে, সকলোৰে হৃদয়ত আছিলে আলাউদ্দিন আজাৰে। তো আলাউদ্দিন আজাৰে অফিচিয়েলি ঘোষণা হৈ গৈছে যে আলাউদ্দিন আজাৰে নৰ্থ ইষ্ট ইউনাইটেড FC-ত আৰু নাথাকে। এতিয়াৰ পৰা আলাউদ্দিন আজাৰে খেলিব পাৰ্চিজা জাকাৰ্টা, ইণ্ডোনেছিয়া লীগ পাৰ্চিজা জাকাৰ্টাৰ হৈ খেলিব। তো নৰ্থ ইষ্ট ইউনাইটেড FC আৰু পাৰ্চিজা জাকাৰ্টাৰ মাজত এগ্ৰিমেণ্ট হৈ গৈছে, লোন ট্ৰেন্সফাৰ হৈছে আলাউদ্দিন আজাৰে। খুবেই বেয়া খবৰ এইটো আমাৰ নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ সমৰ্থকৰ বাবে, নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ বাবে, কাৰণ আলাউদ্দিন আজাৰে কি কৰিব পাৰে, কি কৰিছিল সেয়া আমি সকলোৱে জানো, সকলোৱে দেখি আহিছোঁ। দুবাৰকৈ ডুৰাণ্ড কাপ আলাউদ্দিন আজাৰে থকাৰ সময়তে নৰ্থ ইষ্ট ইউনাইটেড FC জিকিছে। নৰ্থ ইষ্ট ইউনাইটেড FC প্লে অফত গৈছে ISL-ত। যিসকলে নৰ্থ ইষ্ট ইউনাইটেড FC-ক প্ৰথমৰ পৰা ফ'ল' কৰি আহিছে তেওঁলোকে সকলোৱে জানে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ উত্থান যিটো দেখিছোঁ আমি আলাউদ্দিন আজাৰে দিনতে দেখিছোঁ। তো আলাউদ্দিন আজাৰে আছিল গ'ল মেচিন। যেতিয়া আলাউদ্দিন আজাৰে খেলে আমাৰ এনেকুৱা লাগে আলাউদ্দিন আজাৰে গ'ল দিবই। তো এনেকুৱা এগৰাকী খেলুৱৈক আমি নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে হেৰুৱালোঁ। তো যোৱাকালিও আমি চিমা মিডফিল্ডাৰ চিমা নুনেজে নৰ্থ ইষ্ট ইউনাইটেড FC এৰিছে। তো আজি এইটো বিগ নিউজ, আজি আলাউদ্দিন আজাৰে এৰিলে নৰ্থ ইষ্ট ইউনাইটেড FC, এক প্ৰকাৰ এৰিলে বুলি ক'ব লাগিব। যদিও লোন ট্ৰেন্সফাৰ কিবা ট্ৰেন্সফাৰ সেইবিলাক আমি জানি কি কৰিম, আমি এটাই জানো যে নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হয় আৰু আলাউদ্দিন আজাৰে মুঠতে নেখেলে। তো খুবেই বেয়া দিন চলি আছে ইণ্ডিয়ান ফুটবলত, ভাৰতীয় ফুটবলত। ISL লীগ শ্বৰ্ট টাৰ্মত হ'ব বুলিও কিবা এটা ভাল লাগিছিল, যদিও এতিয়া লাহে লাহে যিহেতু ISL-ৰ পৰা বিদেশী খেলুৱৈবিলাক যাব ধৰিছে, অকল নৰ্থ ইষ্ট ইউনাইটেড FC বুলি নহয়, অন্য ক্লাবৰ পৰাও বিদেশী খেলুৱৈবিলাক গৈ আছে। তো ইয়াৰ পিছত জাইৰো আছে, এণ্ডি আছে নৰ্থ ইষ্ট ইউনাইটেড FC। খুব সম্ভৱ জাইৰো আৰু এণ্ডি ৰড্ৰিগেছো নৰ্থ ইষ্ট ইউনাইটেড FC-ক এৰিব। অকল মিচেল জবাকো হয়তো থাকিব পাৰে, সেয়াও এতিয়া চিয়ৰ নহয়। কিন্তু এনেকুৱা লাগিছে যে নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে এইবাৰ শ্বৰ্ট টাৰ্ম ISL খেলিলেও কোনো বিদেশী খেলুৱৈ হয়তো নোহোৱাকৈ নৰ্থ ইষ্ট ইউনাইটেড FC-য়ে খেলিব লাগিব। তেতিয়া নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ অৱস্থাটো কি হ'ব আমি জানো। বহুত কষ্ট কৰি নৰ্থ ইষ্ট ইউনাইটেড FC ইমানখিনি আগবাঢ়িছে। দুবাৰকৈ বেক টু বেক ডুৰাণ্ড কাপৰ চেম্পিয়নো হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC। ISL-তো ভাল প্ৰদৰ্শন কৰি দেখুৱাইছে, যোৱা 2 বছৰ আমি দেখি আহিছোঁ। কিন্তু এইবাৰ কি কৰিব পাৰিব নৰ্থ ইষ্ট ইউনাইটেড FC অকল ইণ্ডিয়ান খেলুৱৈৰ দ্বাৰা, সেইটো সময়হে ক'ব। কিন্তু এটা কথা বেয়া লাগিছে, আজি আটাইতকৈ বেয়া খবৰ এইটোৱে যে আমাৰ সকলোৰে মৰমৰ গ'ল মেচিন আলাউদ্দিন আজাৰে আৰু আমাৰ নৰ্থ ইষ্ট ইউনাইটেড FC লগত নাই। মুঠৰ ওপৰত নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ হয় আৰু আমি আলাউদ্দিন আজাৰেক কেতিয়াও খেলা দেখা নাপাওঁ। তো এইটো ভিডিঅ'ত ইমানে আছিলে আপডেট। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।